এখন আপোনাৰ লৈ আছোঁ টাটা যোদ্ধা 1700 গাড়ী 2022 নৱেম্বৰ গাড়ী। এইখন গাড়ীৰ দাম 6,50,000। এই 6,50,000 টকাটো কিয় কৈছোঁ, ইয়াত গোটেইখিনি কাগজ আপুনি আপডেট পাব। ঠিক আছে, ফিটনেছ, পলিউশ্যন, ইঞ্চুৰেঞ্চ, তাৰ ওপৰত যিটো আজিৰ দিনত চৰকাৰে লগাইছে 15 বছৰ টেক্স, 15 বছৰ টেক্সটো ইয়াত পাব আৰু নেম ট্ৰেন্সফাৰো আপোনালোকে পাব। 6,50,000 টকাত গোটেইখিনি কৰি দিয়া যাব। 2022 নৱেম্বৰৰ এখন গাড়ী। তো এবাৰ গাড়ীখন এবাৰ দেখাই দিওঁ। হিন্দী ভিডিঅ'টো আছে আপোনাৰ, হিন্দী চেনেল যিটো অটো হাব। তো 16 ইঞ্চি টায়াৰ আপোনালোকে পাব। মাত্ৰ 23,000 চলিছে এইখন গাড়ীৰ। আপোনালোকে এবাৰ ইণ্টেৰিয়ৰ ভাগটো চাই লওক, ইণ্টেৰিয়ৰ ভাগটো চাওক। আৰু ইয়াৰ গাড়ীখনৰ যদি মাইলেজৰ কথা পতা যায়, এইবোৰ একচুৱেলি গাড়ীৰ মাইলেজৰ কথাটো মেইন হয়। 14 কিলোমিটাৰ পাৰ লিটাৰ আপুনি ধৰি ৰাখক। হাইৱেত যদি চলে 14 কিলোমিটাৰ আপুনি ধৰি ৰাখক। ডেফৰ কোনো প্ৰভিজন নাই। টায়াৰ চাই লওক, সুন্দৰ টায়াৰ, 8 ফুট 7 ইঞ্চি লম্বা আৰু মোটামুটি 5.5 মান আমাৰ বহলটো হ'ব, 5.5 আৰু 1700 কিলো লৈ যাব পাৰে, 1700 কিলো। আৰু যদি ফিউল টেংক মানে আপোনাৰ ফিউল টেংক হৈছে 45 লিটাৰৰ ফিউল টেংক আপোনালোকে পাব। 2020 ইয়াতে 2200 cc ইঞ্জিন, 90 HP গাড়ী, মানে 100ৰ ওচৰা ওচৰি HP গাড়ী। এইখন গাড়ী চাওক, নতুন গাড়ী হয়, 23,000 মান চলিছে। যোদ্ধা 1700, গুৱাহাটী অসমত আছে। ভাল গাড়ী, 1700 কিলো ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰে মাত্ৰ 6.5 লাখ টকাত। আকৌ অকল গাড়ীৰ দাম বুলি গোটেইখিনি কৰি দিয়া যাব। কিছুমান গাড়ীত কৰি দিয়া নাযায়, কিন্তু এখন গাড়ীত গোটেইখিনি কাম কৰি দিয়া যাব। আৰু ফাইনেন্সৰ সুবিধাটো আছে, 2 লাখ টকা আপোনালোকে ডিপি দিব লাগিব। অসমৰ বাহিৰে বেলেগ জেগাত আপোনাৰ ফাইনেন্সৰ সুবিধাটো ইমান নাই। হয়তো আগৰ ত্ৰিপুৰাত হয়তো হ'ব পাৰে, মেঘালয়ত হয়তো হ'ব পাৰে, এইটো চাব লাগিব, ডিপেণ্ড অন কণ্ডিশ্যন। বাকী বিশেষ আৰু ক'বলৈ একো নাই, গোটেইখিনি কাগজ আপডেট কৰি 6.5 লাখত এখন গাড়ী পাব, গুৱাহাটী অসমত আছে। আপোনালোকে আহক আৰু গাড়ীখন পাৰচেছ কৰক।